নমস্কাৰ। আজি আমি আলোচনা কৰিম পৰিমেয় সংখ্যাৰ পূৰণ কেনেকৈ কৰা হয়। গতিকে 9.2 3 নম্বৰৰ প্ৰশ্নকেইটা আলোচনা কৰোঁ আহাচোন। প্ৰথমতে দিয়া আছে -15/14 × 2/3। গতিকে পূৰণৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব? তেনেই সহজ, আমি হৰ দুটাক পূৰণ কৰিম আৰু লব দুটাক লব দুটাৰ লগত পূৰণ কৰিম। তাৰমানে আমি হৰণ চিনডাল দি লোৱাৰ পাছত লব কি আছে? ইয়াত লবটো আছে 15 আৰু ইয়াত লব আছে 2। গতিকে 15 আৰু 2 পূৰণ কৰিম। ইয়াত মাইনাছ চিন এটা আছে দেখিছা, গতিকে মাইনাছ চিনটো আমি 15ৰ লগতে লিখিছোঁ। আৰু হৰ কি আছে? 14 আৰু 3। গতিকে 14 আৰু 3 পূৰণ কৰিছোঁ। তোমালোকে পৰিমেয় সংখ্যাৰ যোগ আৰু বিয়োগ কৰোঁতে চাবা, পৰিমেয় সংখ্যাৰ যোগ আৰু বিয়োগ কৰোঁতে কিন্তু আমি কি কৰিব লাগিব? লসাগু উলিয়াব লাগিব। সেইটো কথা সদায় মনত ৰাখিবা। কিন্তু পূৰণৰ ক্ষেত্ৰত আমাৰ কি কৰিব পাৰোঁ? আমি ডাইৰেক্ট হৰ দুটাক পূৰণ কৰোঁ আৰু লব দুটাক লব দুটাৰ লগত পূৰণ কৰোঁ। এতিয়া 15 × 2 এই দুটা পালোঁ। পোৱাৰ পিছত এতিয়া তোমালোকে কি কৰিব লাগিব? ইয়াত তোমালোকে এই দুটাক 15 আৰু 2 15 দুগুণ 30 আৰু 14 3 গুণ 42 এনেকৈ পাতি পেলাইও তোমালোকে উলিয়াব পাৰা, বা ইয়াতে ডাইৰেক্ট কৰিলেও কৰিব পাৰে। ইয়াতে কৰিলে বেছি সুবিধা হয়। ইয়াত চোৱা, তোমালোকে লব আৰু হৰ ইয়াত সাধাৰণ উৎপাদক আছে নেকি? সাধাৰণ উৎপাদক আছে। চোৱা, ইয়াত 15, ইয়াত 3, 15 আৰু 3 ইয়াত 3 সাধাৰণ উৎপাদক হৈ আছে। গতিকে আমি 3ৰে কটাকটি কৰিব পাৰোঁ। 3ৰে 3 হৰণ কৰিলে এবাৰ যায় আৰু 3ৰে 15 হৰণ কৰিলে 5 যায়, 5 বাৰ যাব। একেধৰণে 2ৰে 2 হৰণ কৰিলে এবাৰ যাব, 14 হৰণ কৰিলে কেইবাৰ যাব? 7 বাৰ যাব। এতিয়া আমি ওপৰত কি পালোঁ? -5 × 1। তলত কি পালোঁ? 7 × 1। গতিকে কিমান হ'ব? ওপৰত হ'ব -5, তলত হ'ব 7। এইটোৱে হ'ল তোমালোকৰ উত্তৰ। কিমান পালা? -5/7। ইয়াত চোৱা, কটাকটি কৰোঁতে এটা কথা চাবা, ইয়াত মাইনাছ চিনটো তোমালোকে বাৰে বাৰে দি নগ'লেও হ'ব, কাৰণ আমি সেই সংখ্যা দুটাকে পূৰণ কৰিছোঁ। মাইনাছ চিনটোৰ লগত আমাৰ একো নাই। মাইনাছ চিনটো সেইভাগে থাকিব। শেষত যেতিয়া আমি আকৌ পাতোঁতে তেতিয়া আমি সেই মাইনাছ চিনটো বহুৱাই দিলেই হ'ল। গতিকে তোমালোকে সংখ্যাকেইটাক কটাকটি কৰি যাবা আৰু তাৰপিছত মাইনাছ চিনটো যদি ওপৰত থাকে, যেইটা মাইনাছ চিন থাকে যাৰ আগত থাকে, সেই সংখ্যাটোৰ লগত বহুৱাই দিলেই হ'ল। ইয়াত চোৱা, 15ৰ লগত আছিল, আমি 15টোক কটাকটি কৰি গৈ পেলাই 5 পালোঁ। গতিকে আমি 5টোৰ লগত মাইনাছ চিনটো লিখিছোঁ। এতিয়া 2 নম্বৰত কি আছে? 2 নম্বৰ প্ৰশ্নটো 3/-11 × -2/5। একেধৰণে আমি কি কৰিম? হৰ দুটাক পূৰণ কৰি ল'ম। 3 × -2। ইয়াত চোৱা, 3 × ইয়াত পূৰণ চিনটো দিছোঁ, আকৌ 2ৰ আগতো মাইনাছ চিন এটা আছে। এনেকুৱা তোমালোকে কি কৰিবা? এই পিছত যিটো সংখ্যাটোৰ লগত থকা চিনটোৰ সৈতে সেই সংখ্যাটো কি কৰিবা? ব্ৰেকেটৰ ভিতৰত ৰাখিবা। -11 × 5। এতিয়া চোৱা, সাধাৰণ উৎপাদক আছে নেকি? 3 আছে, তলত 3ৰ কোনো ধৰণৰ গুণিতক নাই। 2 আছে, 2ৰ কোনো ধৰণৰ গুণিতক নাই, বা কোনো ধৰণৰ সাধাৰণ উৎপাদক নাই। গতিকে এনে ক্ষেত্ৰত আমি কি কৰিম? পূৰণ কৰি দিম। 3 দুগুণ 6 আৰু 11 5 গুণ 55। 3 দুগুণ 6 মাইনাছ চিন হ'ব, কাৰণ মাইনাছ ইনটু প্লাছ মাইনাছ হ'ব। একেধৰণে ইয়াত 11ৰ আগত মাইনাছ আছে, 5ৰ আগত প্লাছ চিন আছে। গতিকে প্লাছ ইনটু মাইনাছ মাইনাছ হ'ব। এতিয়া 2টাৰ আগত মাইনাছ চিন আছে, গতিকে কি হ'ব? প্লাছ হৈ যাব। কেনেকৈ প্লাছ হয়? আমি এইটো কি কৰিম? সমতুল্য পৰিমেয় সংখ্যা উলিয়াই ল'ম। তাৰমানে -6 -55 দুইটাকে কি কৰিম? -1ৰে কি কৰি দিম? পূৰণ কৰিম। পূৰণ কৰিলে কি পাম? 6 × 6 মাইনাছ ইনটু মাইনাছ, এইটো প্লাছ হ'ব।
55 ইনটু 1 55 55 মাইনাছ ইনটু মাইনাছ প্লাছ তাৰমানে দুইটা আগত কি হ'ব মাইনাছ চিন আহি যাব তাৰমানে 6/55 গতিকে এইখিনি তোমালোকে নেদেখুৱালে হ'ব যেতিয়া মনত ৰাখিবা যেতিয়া দুইটাৰ আগতে মাইনাছ চিন হৈ যায় তেতিয়া সেই মাইনাছ চিন দুইটা কি হৈ যায় প্লাছ হৈ যায় কি কাৰণে প্লাছ হয় গম পালা কাৰণ আমি -1ৰে দুইটাকে পূৰণ কৰি দিওঁ গতিকে 6/55 সেইটোৱে হ'ল তোমালোকৰ আনসাৰ তিনি নম্বৰতে দিয়া আছে -6/21 into 7/-8 আমি একে ধৰণে লব কি আছে -6 into ইয়াত আছে 7 ইয়াত কি আছে 21 into কি আছে -8 সাধাৰণ উৎপাদক আছে নে নাই আছে কাৰণ 7ৰে 21 হৰণ কৰিব পাৰিম 7 1 7 7 3 গুণ 21 আকৌ 3ৰে কৰিব পাৰিম 3ৰে 3 গুণ 3 3 গুণ 6 আকৌ 2ৰে কৰিব পাৰিম 2 4 গুণ 8 গতিকে ইয়াত আমি কি পালো সৰি একটো নেলিখিলো মই 2 গুণ 2 মানে -1 into 1 তলত কি পালো 1 into -4 ঠিক আছে ইয়াত কি হ'ব -1 into -1 -1 into 4 -4 এতিয়া চোৱা দুইটাৰ আগতে মাইনাছ চিন আছে এইটো কি হ'ব 1/4 গতিকে এইটোৱে হ'ব তোমালোকৰ আনসাৰ একে ধৰণে তোমালোকে 4 নম্বৰ 5 নম্বৰটো নিজে চেষ্টা কৰি চাবা মই এতিয়া তোমালোকক 6 নম্বৰটো কৰিছো -1 into -4/5 এতিয়া ইয়াত কি কৰিম তোমালোকে চোৱা যিকোনো এটা আমি যেতিয়া অখণ্ড সংখ্যা পাওঁ সেই অখণ্ড সংখ্যাটো ধৰিলা -5 হ'ল বা 3 হ'ল আমি এনেকুৱা সংখ্যাবোৰত কি পাওঁ তলত একটা থাকেই হয় না নহয় খালি আমাৰ প্ৰয়োজন নহয় কাৰণ আমি সেই একটো নিলিখো তাৰ মানে -5 বুলি ক'লে 5 টো কি আসলতে লব হয় আৰু তাৰ তলত হৰটো থাকে হৰটো কি হয় 1 হয় ঠিক একে ধৰণে ইয়াত -1 আছে -1 মানে তলত কি আছে 1 এটা আছে কিন্তু আমাৰ প্ৰয়োজন নহয় কাৰণে নিলিখো তাৰ মানে এই -1 টো কি হয় লব হয় গতিকে আমি পূৰণ কৰিলে কি কৰিব লাগিব এই 1 টো কত পূৰণ কৰিম লবটোৰ লগতহে পূৰণ কৰিম ইনটু -4 যেহেতু ইয়াত হৰটো নাই বা তোমালোকে 1 এটা নিজে পাতিও ল'ব পাৰা এনে ধৰণে বা নাপাতিলেও একো নাই তেতিয়া আমাৰ তলত কি থাকিল অকল 5 থাকিল গতিকে কি হ'ব 4 into 1 4 এসো মাইনাস into মাইনাস কি হ'ব প্লাস আৰু তলত কি আছে 5 আছে গতিকে এইটোৱে হ'ল 4/5 তোমালোকৰ আনসাৰ কি হ'ব 4/5 এনে ধৰণে তোমালোকে ইয়াত থকা বাকিবোৰ কৰি চাবাচোন এতিয়া 4 নম্বৰটো আলোচনা কৰো 4 নম্বৰটোত কি দিছে মান উলিওৱা প্ৰথম কি আছে -5 divided by -1 মানে -5 হৰণ -1 এতিয়া আমি কি কৰিব লাগিব -5 হৰণ চিন যেতিয়া থাকে তোমালোকে আগতেও পাইছা ভগ্নাংশৰ পূৰণ বা ভগ্নাংশৰ হৰণ হেবু কৰোতে পাইছা ভগ্নাংশৰ হৰণ যেতিয়া কৰিছিলা তেতিয়া পাইছা যেতিয়া হৰণ চিন থাকে তেতিয়া আমি কি কৰো হৰণ চিনটোৰ ঠাইত কি কৰো পূৰণ চিনটো দিও আৰু পূৰণ চিনটো দিয়াৰ লগে লগে কি কৰিম সেই হৰণ চিনটোৰ পিছত যেটো সংখ্যা থাকে সেই সংখ্যাটো আমি কি লওঁ প্ৰতিক্ৰম লওঁ প্ৰতিক্ৰম মানে তোমালোকে জানা
ধৰি লোৱা তোমাৰ 6 আছে গতিকে 6ৰ প্ৰতিক্ৰম কি হয় 1/6 তাৰমানে 6টোৰ তলত যে 1 এটা আছে গতিকে তাত কি হৈ যায় উলুটা হৈ যায় হৰটো লব হৈ যায় লবটো হৰ হৈ যায় তাক আমি কি বুলি কম প্ৰতিক্ৰম বুলি কম ভগ্নাংশ এটা ললে বুজি পাবা ধৰি লোৱা 3/7 3/7ৰ প্ৰতিক্ৰম কি হয় প্ৰতিক্ৰম কি হ'ব 7/3 তাৰমানে যেটো হৰ হৈ আছে হেতু কি হৈ যায় লব হৈ যায় আৰু যেটো লব হৈ আছে হেতু কি হৈ যায় হৰ হৈ যায় গতিকে ইয়াত যেহেতু আমাৰ -1 আছে -1 মানে আমি কি পাম -1/1 তাৰমানে এতিয়া ইয়াৰ প্ৰতিক্ৰম কি হ'ব 1/-1 তেছো পূৰণ চিন আছে পূৰণ চিন থাকিলে আমি কেনেকে পূৰণ কৰিব লাগে আমি হেতু ইতিমধ্যে শিকিলো গতিকে -5 * 1 আৰু তলত কি আছে -1 কিমান হ'ব 5 * 5 -5 -1 গতিকে তোমালোকক মই আগতে ক'লোৱে যেতিয়া দুটা মাইনাস থাকিব তেতিয়া হলে কি কৰিম আমি আকৌ -1 এটাৰে মানে পূৰণ কৰি লওঁ ললে কি হৈ যায় দুইটাই প্লাস হৈ যায় এতিয়া 5/1 তাৰ মানে কি হ'ব উত্তৰটো 5 হ'ব গতিকে এইটো হ'ব তোমালোকৰ উত্তৰ 2 নম্বৰ দিয়া আছে -1 হৰণ -3/5 একে ধৰণে আমি কি কৰিম প্ৰথমতে আমি হৰণটো পূৰণ কৰি লম হৰণৰ ঠাইত পূৰণ কৰিম পূৰণ কৰাৰ লগে লগে কি কৰিব লাগিব এই হৰণ চিনটোৰ পিছফালে থকা সংখ্যাটোৰ প্ৰতিক্ৰম ল'ব লাগিব আৰু এটা কথা মনত ৰাখিবা আমি যিটো লাইনত আমি হৰণৰ ঠাইত পূৰণ চিনটো দিম সেই ঠাইতে আমি কি কৰিব লাগিব সেই লাইনটোতে কিন্তু প্ৰতিক্ৰমটো লিখিব লাগিব বুজি পাইছা নিশ্চয় গতিকে ইয়াত আমাৰ কি হ'ব প্ৰতিক্ৰম কি হ'ব ইয়াত হৰ কি হৈ আছে 5 হৈ আছে গতিকে সেই 5টো প্ৰতিক্ৰম হোৱাৰ লগে লগে কি হৈ যাব লব হৈ যাব আৰু লবটো কি হ'ব হৰ হৈ যাব গতিকে এতিয়া আমি কি পালো 5/-3 ঠিক এতিয়া তোমালোকে পূৰণ কেনেকৈ কৰিব লাগে শিকিলা গতিকে আমি কি কৰিম ওপৰত আছে -1 * 5 তলত আছে -3 গতিকে আমি কি পালো -5/-3 তাৰ মানে কি হ'ব 5/3 ঠিক তোমালোকে এইটো ভগ্নাংশত লিখিব পাৰা 5 3 3 গুণ 3 কি হ'ব 2 গতিকে কি হ'ব এক সমষ্টি 3/2 গতিকে এইটো হ'ব উত্তৰ এতিয়া মই 7 নম্বৰটো কৰিবলৈ লৈছো একে ধৰণে প্ৰথমতে কি কৰিম 6/13 হৰণ চিনটোৰ ঠাইত কি দিম পূৰণ চিন আৰু লগে লগে কি হ'ব ইয়াৰ প্ৰতিক্ৰম পাম প্ৰতিক্ৰমটো কি হ'ব 65/-4 গতিকে ওপৰত কি হ'ব 6 * 65 তলত কি হ'ব 13 * -4 এতিয়া আমি কি কৰিব লাগিব কটাকটি যাবনে নাই চাব লাগিব কটাকটি যাব 2 2 গুণ 4 2 3 গুণ 6 এতিয়া চোৱা ইয়াত 13ৰে 65ক কেইবাৰ যাব যেহেতু 13টো এইটো কি সংখ্যা মৌলিক সংখ্যা গতিকে 13টোৰে যায় নে নাযায় চাব লাগিব ঠিক 13ৰে কেইবাৰ যাব 13 * 13 13 5 গুণ 65 গতিকে এতিয়া ওপৰত কি থাকিল 3 * 5 তলত থাকিল 1 * -2 মান হ'ব 5 3 গুণ 15 2 গুণ -2 এইটো কি হ'ব -15/2 তো জানা -1ৰে দুইটাক পূৰণ কৰিলো হৰ লব গতিকে মাইনাস চিনটো আমি ওপৰত লিখিলো -15/2 আৰু এইটোক তোমালোকে যেতিয়া মিশ্ৰ ভগ্নাংশৰ ওপৰত লিখিবা কিমান হ'ব 2 7 গুণ 14 1 তাৰ মানে কি হ'ব মাইনাস চিন এটা আছে গতিকে বিয়োগ আহিব এইটো কি হ'ব আমাৰ যেটো আমি সমষ্টিত পাওঁ হেতু হ'ব -7 হোল হৰ কি হ'ব 2 আৰু লবটো কি হ'ব ভাগশেষ যেটো হেতু এইটো হ'ল আনসাৰ গতিকে এনে ধৰণে তোমালোকে ইয়াত থকা
বাকীবোৰ প্ৰশ্ন কৰি চাবাচোন। আজিলৈ আহিছোঁ, ধন্যবাদ।